আজি লখিমপুৰ আৰু ধেমাজিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী বহুকেইটা প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীগৰাকীৰ। আজি লখিমপুৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে ডক্টৰ ভূপেন হাজৰিকাৰ নামত স্থাপন কৰা 890খন আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ। দুপৰীয়া ঘিলামৰা ব্লক ফিল্ডত আয়োজন কৰা সভাত মহিলাসকলক উদ্যমিতা আঁচনিৰ অনুদান প্ৰদান কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঢকুৱাখানা বিধানসভা সমষ্টিৰ 34,050গৰাকী মহিলাক 10,000 টকাকৈ অনুদান প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ। বিয়লি ঢকুৱাখানাৰ মাঠমৰাত বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ লগতে ফাট বিহু ক্ষেত্ৰৰ উন্নয়নৰ শিলান্যাস কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাসুদেৱ থান নৰৱা সত্ৰৰ বিকাশ যাত্ৰাৰো শিলান্যাস কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। ঢকুৱাখানা সমষ্টিটো আমাৰ বহুত লাখপতি বাইদেউ আছে। আজি ঢকুৱাখানাৰ বাগিচা গাঁৱৰ পুৰবী গোহাঁই বাইদেৱে গাহৰি আৰু শাক পাচলিৰ খেতি কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু 1,44,000 টকা তেওঁ বছৰত উপাৰ্জন কৰে। চপতীয়া চেতিয়া গাঁৱৰ ৰেখামণি বৰগোহাঁই বাইদেৱে হস্ততাঁত বোৱা কটাৰ কাম কৰি মাহত 22,000 টকা উপাৰ্জন কৰে আৰু বছৰি 3.5 লাখ টকাৰ উপাৰ্জন কৰে। আপোনালোকে ভাবিব যে দুগৰাকীৰ কথাহে কয়, আমাৰ ঢকুৱাখানাত 7,190গৰাকী লাখপতি বাইদেউ আছে। অভয়পুৰ নাহৰণি গাঁৱৰ চিত্ৰবালাক কুলি, কলকাতা চেতিয়া গাঁৱৰ চনী দাস, কলাকতা চেতিয়া গাঁৱৰ কাঞ্চন দাস, বোৱাবাৰীৰ কবিতা পাতিল, অভয়পুৰ নাহৰণিৰ মঞ্জু চন্দী কুলি, মৌখোৱা গাঁৱৰ জয়া পাতিল, দুলীয়া পৰবাৰী গাঁৱৰ নিহা বৰুৱা, 1 নম্বৰ জলবাৰী গাঁৱৰ পুৰবী কলিতা, তামুলী গাঁৱৰ হিমানী নাথ সিং, ভোমা চুতীয়া গাঁৱৰ ৰিনু কুতুম, কলাকতা চেতিয়া গাঁৱৰ নৱদীপা দাস, সেই গাঁৱৰে জিতুমণি দাস, প্ৰতিভা দাস, কুহিমাৰী চাপৰি গাঁৱৰ নাখন পেগু, অভয়পুৰ নাহৰণি গাঁৱৰ মল্লিকা মিলি, পংখী গগৈ মিলি, লচৰা পথাৰ গাঁৱৰ দীপালী, তাকো কুহিমাৰী চাপৰি গাঁৱৰ খুনামতী কুলি আৰু আমাৰ ঢকুৱাখানা সমষ্টিৰে জয়ন্তী মিলি, কুহিমাৰী চাপৰি, ৰচিতা কুতুম, মোৱামাৰী গাঁও। তাৰমানে আমাৰ 36,000 মহিলাৰ ভিতৰত 7,000 মহিলা ইতিমধ্যে কাম কাজত নামি পৰিছে আৰু 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিছে। যদি 7,000 মহিলাই পাৰে, আমি কিয় নোৱাৰিম? আমিও পাৰিম। আৰু আপোনালোক যাতে সকলো লাখপতি বাইদেউ হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে সহায় কৰিব আৰু চৰকাৰে আপোনালোকক ৰাস্তা দেখুৱাব। সেইকাৰণে আজি আমি উদ্যমিতা অভিযান আৰম্ভ কৰিছোঁ। আমি প্ৰথমতে আপোনালোকক 10,000 টকা দিম। এই টকাটোৱে আপোনালোকে কি কৰিব? মই 3টা ৰাস্তা আপোনালোকক